নমস্কাৰ শ্ৰোতাসকল চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা নকমাবলৈ আপোনাৰ মুখ্যমন্ত্ৰীলৈ আপোনাৰ জাননীযোগে প্ৰেৰণ কৰা হৈছে শ্ৰোতাসকল এয়া চাওক দৰমহা নকমাব 21 ডিসেম্বৰত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে হয় শ্ৰোতাসকল আপোনালোকে ঠিকই শুনিছে শ্ৰোতাসকল আমি আপোনালোকক ক'বলৈ ওলাইছো যে আপোনালোকে সদায় আমাৰ চেনেলটোৰ জৰিয়তে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো হেউতীয়া খবৰ তথ্য সহকাৰে সকলোতকৈ আগত লাভ কৰিব হয় শ্ৰোতাসকল আপোনালোকে যদি নিয়মীয়াকৈ আমাৰ চেনেলটো চাই থাকে তেনেহলে কৰ্মচাৰীসকলৰ লগত জড়িত প্ৰতিটো হেউতীয়া খবৰ সকলোতকৈ আগত লাভ কৰিব আৰু আমাৰ এই চেনেলটো বিশেষকৈ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ওপৰতে প্ৰতিষ্ঠিত হেহে আশা ৰাখিছো আপোনালোকে কমসে কম আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নোটিফিকেশন বেলটো অন নকৰিলেও হ'ব কিন্তু পৰাপক্ষত সাবস্ক্ৰাইব কৰি থব আৰু নোটিফিকেশন বেলটো যদি অল কৰি থয় তেনেহলে প্ৰতিটো হেউতীয়া খবৰে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব শ্ৰোতাসকল আমি পোৱা এই হেউতীয়া খবৰ মতে আপোনাৰ ৰাজ্য চৰকাৰৰ অধীনত আপোনাৰ ৩৫,০০০তকৈ অধিক আপোনাৰ ঠিকা ভিত্তিক আপোনাৰ শিক্ষক কৰ্মচাৰী সকলক যদিহে তেওঁলোকক এপ্ৰিল মাহৰ পৰা নতুনকৈ তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰা হয় তেনেহলে তেওঁলোকৰ দৰমহা আপোনাৰ প্ৰায় ১৫-১৬,০০০ টকালৈকে তেওঁলোকৰ হ্ৰাস হ'ব তাৰ মানে তেওঁলোকৰ নতুন নিৰীখ মতে তেওঁলোকে দৰমহা লাভ কৰিব আৰু তেওঁলোকে এনপিএছৰ অধীনত হ'ব আৰু হেহে যাতে তেওঁলোকে যিমান দিন ধৰি চাকৰি কৰি আছে সেই গতিকে তেওঁলোকৰ দৰমহা নকমাবলৈ আপোনাৰ মুখ্যমন্ত্ৰীক আপোনাৰ জাননী সহকাৰে জনোৱা হৈছে আৰু এই গুৰুত্বপূৰ্ণ খবৰটো আমি আপোনালোকৰ মাজলৈ লৈ আহিছো হেহে ভিডিঅ'ত লাইক এটা দি আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব বুলি আমি আশা ৰাখিলো ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ